আগতে স্কুলত গৈছিলোঁ, হাতত বস্তা, বেগ নাই আৰু কিতাপ, চিলেট লৈছিলোঁ, পেঞ্চিল লৈছিলোঁ, লৈ এনেকৈ গৈছিলোঁ। এতিয়া চলি আৰু চাওঁ বেগ, বাইক লাগব আৰু এইফালে জোতা মোজা। এতিয়া চলিক চাওঁ কি জোতা মোজা টাই, এফালে আৰু আইডেণ্টি। আগতে আমি বৰষুণ দিলি কচুপাত লৈ গৈছিলোঁ, কচুপাত, কলপাত। এতিয়া সেই যুগ নাই আৰু বস্তাত বৈছিলোঁ। এতিয়াতো বস্তা নাই, ডাইৰেক্ট যাৱাৰ দিনা পাই টেবুল আৰু এফালে বেৰাংচি। আগতকৈ কিমান সুবিধা আছে, আগতে আৰু লাইন নাছিল, গৰম। এতিয়া যাৱাৰ লগে লগে ফেনখন দি, তাৰে পিছত পুৰা লাইন চলি থাকিব ফেনৰ তলত। এইবোৰ জামানা নাই এতিয়া, বহুত বদলি গ'ল মানে, হয় কথাটো। কৰা ভাল লাগে না নাই? কি কৰা স্কুলত যাই পেলাই? পঢ়া নে দৌৰি থাকা? স্কুলত যে কি কি কৰা কৰি তামান দৌৰ আৰু নপঢ়া ন? স্কুলত যোৱাটো যায়, কিন্তু পঢ়াত বহি থাকে যাই পেলাই আৰু দৌৰি থাকে, হয়নে? হয়নে নকওঁ? মিছা নকবি, এইগিলা কি লগালি আৰু মাটি খান্দা। ঘৰত থাকিলে তাৰমান মাটি খান্দিব মোবাইল লাগে, খালি মোবাইল লাগে। আমাৰ দিনগিলা নাছিলেই, মোবাইল চবাইল গিলা একো নাছিল। এতিয়া তাৰমানে বহুত কিবা কানি আহি গ'লে ন, যাই ভাল লাগে না স্কুলত?